নৰ্থইষ্ট চাই থকা দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাজ্যত ব্যক্তিগত চিকিৎসালয়ত যে ঘটনা সংঘটিত হৈছে সেই ঘটনাৰ বিৱৰণ শুনিলে আপোনাৰ বুকু হাত ভৰি সৰ্বশৰীৰ কঁপি উঠিব। এশবাৰ ভাবিবলৈ বাধ্য হ'ব চিকিৎসকৰ কাষলৈ যাবলৈ। চিকিৎসক বুলি ক'লে আপোনাৰ ভয়ৰ সৃষ্টি হ'ব মনত। গোলাঘাটত এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। এগৰাকী 18 বছৰীয়া কিশোৰীক অস্ত্ৰোপচাৰৰ নামত চিকিৎসকে যি কৰিলে সেয়া শুনিলে আপোনাৰো চকু কপালত উঠিব। ইতিমধ্যে সেই খবৰ বৰ্তমান সময়ত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অস্ত্ৰোপচাৰৰ নামত পেটৰ বৃহৎ অংশ কাটি পুনৰ চিলাই থৈছে ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসকে, আৰু তাৰ পাছতেই কৰুণ মৃত্যুক সাৱটিব লগা হৈছে এগৰাকী 18 বছৰীয়া কিশোৰীয়ে। এই মুহূৰ্তত আমি সবিশেষ খবৰ লৈ আহিছোঁ গ্ৰাফিক্স প্লেটৰ মাধ্যমেৰে। গোলাঘাটত HGM নাৰ্ছিং হোমত যি ঘটিল সেই ঘটনা শুনিলে আপুনিও কঁপি উঠিব। চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে 18 বছৰীয়া কিশোৰীৰ মৃত্যুৰ ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্য। অস্ত্ৰোপচাৰৰ নামত যি কৰিলে সেয়া আপুনি চকুৰে চাব নোৱাৰে, আমিও দেখুৱাব নোৱাৰোঁ। পৰিয়ালৰ অভিযোগ অনুসৰি অস্ত্ৰোপচাৰৰ নামত কিশোৰীগৰাকীৰ পেটৰ এক বৃহৎ অংশ কাটি আকৌ চিলাই থলে চিকিৎসকে। পৰিয়ালৰ ভাষ্য অনুসৰি জ্যোতিস্মিতাৰ পিত্তাশয়ত হোৱা পাথৰৰ চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছিল নাৰ্ছিং হোমখনত। 25 জুলাইত নাৰ্ছিং হোমত চিকিৎসক ডাক্তৰ ভাস্কৰ হাজৰিকাৰ তত্ত্বাৱধানত সম্পন্ন কৰা হৈছিল অস্ত্ৰোপচাৰ। অস্ত্ৰোপচাৰৰ প্ৰায় 8 দিন পিছত ঘৰলৈ নিয়াৰ পিছতে স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে কিশোৰীগৰাকীৰ। স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক যোৰহাটলৈ স্থানান্তৰ কৰাৰ পৰামৰ্শ প্ৰদান কৰে চিকিৎসকে। গোলাঘাটত পৰ্যাপ্ত চিকিৎসা সুবিধা আৰু প্ৰয়োজনীয় তেজৰ যোগানৰ ব্যৱস্থা নথকাৰ বাবেই ৰোগীগৰাকীক যোৰহাটলৈ প্ৰেৰণ কৰা হয়। যোৰহাটত চিকিৎসক জ্যোতিস্মিতাৰ পূৰ্বৰ অস্ত্ৰোপচাৰৰ পিছত পেটত থকা চিলাই আৰু ৰোগীৰ অৱস্থা দেখি আচৰিত হৈ পৰে যোৰহাটৰ চিকিৎসক। পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে জ্যোতিস্মিতাক গুৱাহাটীলৈ স্থানান্তৰ কৰা হয়, কিন্তু তেতিয়ালৈ বহু দেৰি হৈ গৈছিল। গুৱাহাটীত প্ৰায় 9 দিন চিকিৎসাধীন হৈ থকাৰ পিছত 20 আগষ্টত 18 বছৰীয়া জ্যোতিস্মিতাৰ মৃত্যু হয়, আৰু মৃত্যুৰ পাছতেই ঘটনাটোক কেন্দ্ৰ কৰি পৰিয়ালে চিকিৎসা পদ্ধতি, অস্ত্ৰোপচাৰৰ সিদ্ধান্ত আৰু চিকিৎসালয়খনৰ সা সুবিধাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। এই ঘটনা সন্দৰ্ভত HGM নাৰ্ছিং হোমৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে এতিয়া ভুক্তভোগী পৰিয়ালে। ৰাজ্যত এতিয়া এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। ব্যক্তিগত নাৰ্ছিং হোমলৈ যোৱাৰ আগতে আপুনি 100বাৰ চিন্তা কৰক, ভাবক। এগৰাকী 18 বছৰীয়া কিশোৰী গোল ব্লাডাৰ হৈছিল, আৰু তাৰ পাছতেই গোলাঘাটৰ HMB নাৰ্ছিং হোমত ভৰ্তি কৰা হৈছিল কিশোৰীগৰাকীক। চিকিৎসকে চিকিৎসা কৰিলে, ডাক্তৰ ভাস্কৰ হাজৰিকাৰ তত্ত্বাৱধানত চিকিৎসা চলিল, কিন্তু সেই অস্ত্ৰোপচাৰৰ দাবত যুৱতীগৰাকীৰ পেটৰ উধৰ পৰা মুধলৈ কোনো জীৱ জন্তু বা বস্তা কটা দি কাটি পুনৰ চিলাই থলে চিকিৎসকে, আৰু তাৰ পাছতেই ঘৰলৈ যাবলৈ দিয়া হ'ল যুৱতীগৰাকীক। ঘৰলৈ নিয়াৰ পাছতেই দ্ৰুত অৱনতি ঘটে স্বাস্থ্যৰ, আৰু তাৰ পাছত পৰিয়ালে প্ৰত্যক্ষ কৰে যুৱতীগৰাকীৰ পেটত বৃহৎ অংশ ভয়ংকৰভাৱে কাটিছে। আৰু যুৱতীগৰাকীৰ যেতিয়া HGM নাৰ্ছিং হোমৰ সেই কাণ্ডৰ কথা পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰে, তাৰ পাছতে পুনৰ নাৰ্ছিং হোমখনলৈ লৈ যোৱা হয়। স্বাস্থ্যৰ অৱনতি ঘটাত যোৰহাটলৈ ৰেফাৰ কৰা হয়। যোৰহাটত যেতিয়া চিকিৎসকে সেই যুৱতীগৰাকীৰ পেটৰ কাঠখিনি দেখে, কটা অংশ দেখে, তেতিয়া আচৰিত হৈ পৰে। এনেকৈ মানুহ কেনেকৈ কাটিব পাৰে অস্ত্ৰোপচাৰৰ নামত, সেই প্ৰশ্ন উত্থাপন কৰে। অৱশেষত যোৰহাটত পৰ্যাপ্ত সুবিধা নথকাৰ বাবে
গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় যুৱতীগৰাকীক আৰু গুৱাহাটীত অৱশেষত 20 আগষ্ট তাৰিখে মৃত্যুক সাবটিব লগা হয় সামাজিক মাধ্যমত এইকেইদিনত আপুনি নিশ্চয় এখন ফটো দেখি আছে পেটৰ উৰ্ধৰ পৰা মুধলে কাটিছে চিকিৎসকে আৰু তাৰ পাছত চিলাই কৰা হৈছে সেই ফটো আমি অসম্পাদিত ৰূপত বা সেই দৃশ্য আমি অসম্পাদিত ৰূপত আপোনালোকক দেখুৱাব নোৱাৰো ইমান ভয়ংকৰ কাণ্ড সংঘটিত হৈছে এখন অসমত এতিয়া চিন্তা কৰক এনে HGM নাৰ্ছিং হোমৰ দৰে এনে একাংশ নাৰ্ছিং হোমক ব্যক্তিগত চিকিৎসালয়ক কোনে নাকি লগাব এনে ধৰণৰ চিকিৎসকে আৰু কিমানজনক এনেদৰে মৃত্যুৰ মুখলৈ ঠেলি দিব সেই প্ৰশ্ন উত্থাপন হৈছে এইখিনি সময়ত এতিয়া যদি চিকিৎসকে এনে ধৰণৰ কাণ্ড সংঘটিত কৰে হয়তো অস্ত্ৰোপচাৰৰ নামত পেটৰ বৃহৎ অংশ এনেদৰে কাটিব পাৰে নাই সেই সম্পৰ্কে আমাৰ জ্ঞান নাই সেয়া যি অভিজ্ঞ চিকিৎসক আছে অভিজ্ঞ চিকিৎসকসকলে ক'ব পাৰিব কিন্তু হয়তো জীৱনত আপুনিও এনেধৰণে উৰ্ধৰ পৰা মুধলে অস্ত্ৰোপচাৰৰ নামত কাৰোবাৰ পেট কাটি পুনৰ চিলাই থোৱাৰ ঘটনা শুনা নাই বা দেখা নাই এই ঘটনাৰ পিছতে পৰিয়ালৰ লোকে এনেধৰণৰ একাংশ নাৰ্ছিং হোমৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সমান্তৰালভাৱে যোৰহাট চিকিৎসালয়ত পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা কিয় নাই সেই প্ৰশ্ন উত্থাপন কৰিছে এই মুহূৰ্তত আমাৰ হাতত পৰিয়ালৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো মোৰ ভণ্টি শ্ৰীমতী জুস্মিতা বৰা তেখেতৰ অলপ দিনৰ আগৰ পৰা আপোনাৰ পেটৰ বিষত ভুগি আছিলে আমি GMCHত গুৱাহাটীৰ GMCHত তাইৰ ট্ৰিটমেণ্ট কৰি আছিলোঁ আৰু ট্ৰিটমেণ্ট কৰাৰ পাছত তেখেতক ডক্টৰে জানিবলৈ দিয়ে যে অপাৰেশ্যন কৰিব লাগিব আৰু তাৰ পেংকেয়াৰ্ছত মানে ষ্ট'ন জমা হৈছিলে যিটো অস্ত্ৰোপচাৰ কৰিলে তাই ভাল পাব বুলি ক'লে আৰু তাইৰ ৰিপৰ্টবোৰ পোৱাৰ পিছত আমি গম পালোঁ যে ডক্টৰে আমাক জানিবলৈ দিয়ে তাই বহুত দুৰ্বল হৈ আছে তেজ নাই হিমোগ্ল'বিন নাই BP কম এনেকৈ বুলি জানিবলৈ দিয়ে আৰু আপোনালোক ঘৰলৈ যাওক ঘৰলৈ গৈ পেলাই 1 মাহ বা 1 সপ্তাহৰ পাছত আকৌ আপোনালোক আহক মোৰ ওচৰত আমি তেতিয়াহে অপাৰেশ্যনটো কৰিব পাৰিম যিহেতু তাই বহুত দুৰ্বল হৈ আছে এনেকৈ বুলি ক'লে তাৰ পাছত দুদিনৰ ঘৰলৈ আহি পেলাই দুদিন পিছত মানে 2-3 দিনমানৰ পিছত তাই খুব পেটৰ বিষ হ'ল ৰাতিয়ে আমি 11-12মান বজাত আপোনাৰ লৈ গ'লোঁ স্বামী বিবেকানন্দ NRL হস্পিটেললৈ তাত কোনোবা এজন ডক্টৰে ক'লে যে তেখেতৰ মাকক ক'লে যে আপোনালোকৰ লগত আপুনি মানে ভাস্কৰ হাজৰিকা নামৰ এজন ডক্টৰ আছে তেখেতৰ লগত কণ্টেক্ট কৰক আৰু তেখেতক সুধিবচোন তেখেতে কিজান এই বস্তুটো মানে ভাল কৰিব পাৰিব তেখেতে এনেকুৱা কাম কৰি থাকে বা অস্ত্ৰোপচাৰ কৰে তেওঁ ভাল ডক্টৰ এনেকৈ বুলি ক'লে আৰু সেই ৰাতিটো থাকি যাতে আমি পিছদিনা পুৱা 10 বজাত গৈ পেলাই তেওঁৰ চেম্বাৰ আছে আপোনাৰ তেলগৰম তিনিআলিত আমি ভণ্টিক লৈ গ'লোঁ পুৱা 10 বজাত তেখেতে গোটেই গুৱাহাটীৰ ৰিপৰ্টখিনি চাই পেলাই ক'লে এইটো মেজৰ কেছ হ'লেও মই মানে অপাৰেশ্যনটো কৰিব পাৰিম আৰু মই এইবিলাক কৰিয়ে থাকোঁ চিন্তাৰ কোনো কাৰণ নাই মোৰ ভণ্টিহঁতৰ লগত মানে মোৰ বেলেগ এজনী ভণ্টি গৈছিলে তেখেতে তেতিয়া ছাৰক প্ৰশ্ন কৰিছে হাজৰিকা ছাৰক যে ছাৰ গুৱাহাটীততো এইটো অপাৰেশ্যন নকৰোঁ বুলি ইতিমধ্যে পঠাই দিছে আপুনিনো ইমান দুৰ্বল ছোৱালীজনী কেনেকৈ কৰিব পাৰিব তাততো মানে অপাৰেশ্যন নকৰোঁ বুলি ইতিমধ্যে পঠাইছে আমাক তেতিয়া ছাৰে ক'লে যে তাত লোড বেছি ৰোগীৰ সংখ্যা বেছি তাত মানে এনেকৈ তেওঁলোকে এটা ডেট দিয়ে তাৰপিছত মাতে এইবিলাক চলিয়ে থাকে আপোনালোকে একো টেনশ্যন নল'ব মোৰ মামীক কৈছে যে আপুনি মই ইমান ৰিস্ক ল'ব পাৰিছোঁ যেতিয়া মই এইটো কৰি দিম আৰু মই এইবিলাক কৰিয়ে থাকোঁ আমি পিছত গম পাইছোঁ যে এই বস্তুটো ইয়াত মানে অপাৰেশ্যনেই নাই অপাৰেশ্যন নকৰে এনেকুৱা মানে পেংকাৰ্ছৰ মানে অপাৰেশ্যন অসমত নকৰে যেনেকৈ হায়দৰাবাদ বেংগলোৰ তাতহে হয় তাৰপিছতে আমি HGM নাৰ্ছিং হোমত কৰালোঁ তেখেতে হয় তাত ট্ৰিটমেণ্ট কৰিবলৈ মানে আমাক অপাৰেশ্যন কৰিবলৈ ডক্টৰ হাজৰিকাই মানে অনুমতি দিছিলে আৰু ডক্টৰ হাজৰিকাই মানে 23 তাৰিখত আমি ভৰ্তি কৰিছোঁগৈ HGM নাৰ্ছিং হোমত 23 তাৰিখে ভৰ্তি কৰি এদিন ৰেষ্টত ৰাখি তাইক 25 জুলাই তাৰিখে তাইক আমি অপাৰেশ্যন মানে তেখেতক অপাৰেশ্যন কৰা হৈছে আৰু তাতে 5 দিন ৰাখি পেলাই ঘৰলৈ ছুটি দিয়াৰ পিছত 3 দিনৰ পিছত আকৌ ৰুটিন চেকআপৰ কাৰণে তাইক মাতে আৰু যেতিয়া তাই মানে ঘৰলৈ ছুটি লৈ যায় তেতিয়াই তাই ক'লা পায়খানা কৰিছিলে ঘৰত আৰু অলপ বিষটোতো থাকে আৰু চিলাই হৈছে যেতিয়া তাইতো বিষ হ'বই বিহু হৈছিলে বুলি তাই আমাক জানিবলৈ দিয়ে তাৰ পিছতে ৰুটিন চেকআপৰ পিছত তাই 3 দিন থাকি পেলাই
ৰুটিন চেকআপলৈকে ঠিকে থাকিলে তাৰ 3 দিনৰ পিছত ৰাতি হঠাতে বিষ হ'ল গোটেই ৰাতি আমি তাক ৰখি আছোঁ ঘৰত তাৰপিছতে ডক্টৰলৈ ফোন কৰিছে মামীয়ে যে পেচেণ্টৰ এনেকুৱা এটা কণ্ডিশ্যন ছাৰ আমি কি কৰোঁ ছাৰে তেখেতৰ লগত কি পাতিলে মই বিশেষ নাজানো কিন্তু মই ভণ্টিৰ ওচৰত যেতিয়া মানে সুধিছোঁগৈ 6টামান বজাৰ ৰাতিপুৱা যে ভণ্টি তই ভাল পাইছনে মই ভাল পাইছোঁ তুমি চিন্তা কৰিব নালাগে তুমি যোৱা মোক তেনেকৈ কৈ পঠাই দিলে আৰু মই 11টা-12টামান বজাত মোলৈ এটা ফোন কল আহিছে মামীয়ে কৈছে যে ছোৱালী একদম ভণ্টিৰ অৱস্থা বেয়া শোচনীয় তেখেত নায়েই নেকি তই সোনকালে গুচি আহ চকু মেলাই নাই উশাহো লোৱা নাই এনেকৈ কৈছে মই লগালগ ঘৰ পাইছোঁহি তেতিয়ালৈ তেওঁ আকৌ মামীয়ে কি কৰিলে ভণ্টিক লৈ পেলাই নি তেলগৰম স্থিত যিটো চেম্বাৰ ডক্টৰ হাজৰিকাৰ যিটো চেম্বাৰ তাত ভৰ্তি কৰিলে ভাস্কৰ হাজৰিকা তাৰপিছতে তালৈ নি পেলাই ভৰ্তি কৰা মানে দেখুৱালে তাতো তাই মূৰ্ছাই গৈছিলে 2-3বাৰ মূৰ্ছা গৈছে মাত কথা নাই তাৰপিছতে সেই মাকক ক'লে মানে ইমাৰ্জেঞ্চি আপোনালোকে AGM নাৰ্ছিং হোমলৈ আকৌ চিফ্ট কৰিব লাগিব আমি লগালগ তালৈ অলৰেডি লৈ আহিলোঁ আনি পেলাই নি লগালগ তাইক ICUত চিফ্ট কৰিছে মনিটৰ লগাইছে তাৰপিছতে তাইক দেখিছোঁ BP কম তেজ নাই 1% তেজ আছে বুলি আমাক জানিবলৈ দিছে মোক লগালগ কৈছে ডক্টৰে নাৰ্ছে কৈছে ব্লাড দিব লাগিব ডক্টৰৰ লগত মোৰ তেতিয়ালৈকে কথা হোৱা নাছিলে ব্লাড দিব লাগিব বাইদেউ আপুনি ব্লাড যোগাৰ কৰক আৰু তাইৰো বেড লাক আমাৰো বেড লাক ব্লাডো হৈছে তাইৰ A নিগেটিভ একদম ৰেয়াৰ গ্ৰুপ পাবলৈ নাই ডোনাৰ নাই ব্লাড নাই বহুত কষ্টকৈ আমি যোৰহাটৰ পৰা ব্লাড কালেকশ্যন কৰি পেলাই নি আনি 2 পেকেট মানে টেষ্ট দিছোঁহি 2টা বজাত ভৰ্তি কৰিছোঁ ইয়াত AGM নাৰ্ছিং হোমত আমি ব্লাড লৈ আহি পাইছোঁহি 8:30মান বজাত তাৰ পৰা মোক মামীয়ে মোক ফোন কৰিছে যে তই সোনকালে ডক্টৰে আমাক জানিবলৈ দিছে 1%হে তেজ আছে তই যিমানখিনি পাইছ এপেকেট 2 পেকেট যিমানখিনি পাইছ সেয়াই লৈ আহ মই 2 পেকেট তেজ কিনি কৰি লৈ আনিছোঁ 1 পেকেট দিছোঁ তেতিয়াহে মই ডক্টৰৰ লগত দেখা হৈছে তাৰ হাজৰিকা ছাৰক মই তেতিয়া সুধিছোঁ যে ছাৰ হৈছে কি কেছটো কি তাই যে ইমান এনেকৈ হেৰি ক'ব নোৱাৰা হৈ গৈছে ICUত চিফ্ট কৰিব লগা হ'ল প্ৰকৃততে হৈছে কি মই জানিব খুজিছোঁ ছাৰে ক'লে যে তাই ইণ্টাৰনেল ব্লিডিং হৈছে মই তেতিয়া কৈছোঁ ব্লিডিংটো কেনেকৈ হ'ব পাৰে অপাৰেশ্যনটোতো আপুনিয়ে কৰিছে তেতিয়া কৈছে যে তাই ইনফেকশ্যন হৈছে আৰু ইনফেকশ্যনৰ কাৰণে তাই এই ব্লিডিংটো হৈছে এতিয়া উপায় কি সুধিলোঁ ছাৰে ক'লে ব্লাড লাগিব ব্লাড 4 পেকেট 7 পেকেট যিমান পাৰে আপোনালোকে যোগাৰ কৰি দিয়ক আমি ৰিঅপেন চাৰ্জাৰী কৰিব লাগিব মইতো অবাক ছোৱালীয়ে চকু মেলা নাই ICUত আছে তেওঁক আকৌ সেই কটাৰ পেচেণ্টটো ইতিমধ্যে আপোনালোকক মই দেখাইছোঁ ইমানখিনি কটাৰ পিছতো তাইক মানে আকৌ ৰিঅপেন চাৰ্জাৰী কৰিবলৈ উদ্যত হৈছে ভাস্কৰ হাজৰিকা মই এতিয়া ক'ব বিচাৰিছোঁ তথাকথিত ডক্টৰ ভাস্কৰ হাজৰিকাই ইমান কি এনেকুৱা পাইছিলে যে মোৰ ভণ্টিক চিৰ কৰি জন্তুকো আমি এনেকুৱা এটা ব্যৱহাৰ নকৰোঁ ইমান তেনেকৈ কেনেকৈ ফালিব পাৰে আৰু সেইটো অৱস্থাত ভণ্টিক মই কেতিয়াও ফালিবলৈ নিদিওঁ বুলি তেওঁক মই কাটৰে অনুৰোধ জনালোঁ যে মই এইটো কৰিবলৈ কেতিয়াও নিদিওঁ কিন্তু তেওঁ কৈছে যে এইটো নেফালিলেই নহ'ব ফালিবই লাগিব ইমিডিয়েট ব্লাড মানে তোমালোকে যোগাৰ কৰা নাই তেতিয়ালৈকে কথা আমাৰ হোৱাই নাই ৰেফাৰৰ মই ব্লাড যেতিয়া 2 পেকেট আনি পেলাই 1 পেকেট তাক দিলোঁ আৰু মোৰ ভণ্টি শ্ৰীমতী জুস্মিতা বৰা তেখেতৰ অলপ দিনৰ আগৰ পৰা আপোনাৰ পেটৰ বিষত ভুগি আছিলে আমি গুৱাহাটীৰ GMCHত তাইৰ ট্ৰিটমেণ্ট কৰি আছিলোঁ আৰু ট্ৰিটমেণ্ট কৰাৰ পাছত তেখেতক ডক্টৰে জানিবলৈ দিয়ে যে অপাৰেশ্যন কৰিব লাগিব আৰু তাৰ পেংকেয়াৰ্ছত মানে ষ্ট'ন জমা হৈছিলে যিটো অস্ত্ৰোপচাৰ কৰিলে তাই ভাল পাব বুলি ক'লে আৰু তাইৰ ৰিপৰ্টবোৰ পোৱাৰ পিছত আমি গম পালোঁ যে ডক্টৰে আমাক জানিবলৈ দিয়ে তাই বহুত দুৰ্বল হৈ আছে তেজ নাই হিমোগ্ল'বিন নাই BP কম এনেকৈ বুলি জানিবলৈ দিয়ে আৰু আপোনালোক ঘৰলৈ যাওক ঘৰলৈ গৈ পেলাই 1 মাহ বা 1 সপ্তাহৰ পাছত আকৌ আপোনালোক আহক মোৰ ওচৰত আমি তেতিয়াহে অপাৰেশ্যনটো কৰিব পাৰিম যিহেতু তাই বহুত দুৰ্বল হৈ আছে এনেকৈ বুলি ক'লে তাৰ পাছত ঘৰলৈ আহি পেলাই 2 দিন পিছত মানে 2-3 দিনমানৰ পিছত তাই খুব পেটৰ বিষ হ'ল ৰাতিয়ে আমি 11টা-12টামান বজাত আপোনাৰ লৈ গ'লোঁ স্বামী বিবেকানন্দ